হয় সুগাৰী এটা আপোনাৰ ফুড ডেলিভাৰী এপ হয় সুগাৰী এপটো আপোনাৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা ষ্টাৰ্টআপ কোম্পানী হয় আমি 2022 চনত ষ্টাৰ্ট কৰিছিলোঁ অসমৰ ডিব্ৰুগড়ত আৰু তাৰ পৰা আমি এটা জেগাকে খুলি আহি আমি তিতাবৰটো আমি পৰীক্ষামূলকভাৱে ষ্টাৰ্ট কৰিছিলোঁ আৰু আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে ষ্টাৰ্ট কৰিছোঁ এনেই আপোনাৰ গোটেই অসমখনৰ 30টা জেগাত চলি আছে সুগাৰী এপটো আৰু এইটো এপৰ যোগেদি নিজৰ দৈনন্দিন জীৱনৰ যিখিনি লাগতিয়াল বস্তু শাক পাচলি বা গ্ৰচাৰী বস্তু বা মাছ মাংস ভেজিটেবল ফ্ৰুইটছ ৰেষ্টুৰেণ্টৰ সুস্বাদ্য যিখিনি ফুড হয় সেইখিনি পালৈ মেডিচিন ডেলিভাৰী সেই সকলোবিলাক আমি এটা এপত আমি উপলব্ধ কৰিছোঁ গতিকে আপোনালোকে সেই যিটো প্লে ষ্ট'ৰ আছে মোবাইলৰ বা এপ ষ্ট'ৰ আছে প্লে ষ্ট'ৰ এপ ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি নিজৰ ফোন নাম্বাৰ যোগেদি OTP ভেৰিফাই কৰিব কৰাৰ লগে লগে আপোনালোকৰ নিজৰ লোকেশ্যনটো অট'মেটিকেলি লৈ ল'ব লোৱাৰ পিছতে সেই পাৰ্টিকুলাৰ ৰেডিয়াছত যিখিনি ৰেষ্টুৰেণ্ট আছে বা যিসকল গ্ৰচাৰী দোকানী আছে বা যিসকল আপোনাৰ মেডিচিনৰ হেৰি আছে তেওঁলোকৰ এই প্ৰডাক্টখিনি ডিছপ্লে হ'ব আৰু আপোনাৰ নিজৰ মন পচন্দৰ বস্তুটো তাতে ক্লিক কৰি পেলাই 30 মিনিটৰ ভিতৰত আপোনালোকৰ ঘৰত পাই যাবগৈ আমাৰ ডেলিভাৰী ল'ৰাই গৈ দি থৈ আহিবগৈ তিতাবৰৰ সকলো ৰেষ্টুৰেণ্টৰ ওনাৰে আমাৰ সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমাৰ এপৰ যোগেদি ফুড ডেলিভাৰী কৰিব আৰু আমি সেই ডেলিভাৰী আমি 30 মিনিটত আপোনালোকৰ ঘৰত ডেলিভাৰী কৰাম আৰু এইটো এপ যিহেতু এটা অসমৰ এপ হয় অসমীয়া যুৱকে আমি প্ৰতিস্থাপিত কৰিছোঁ গোটেই এপটো আমি বনোৱাৰ পৰা লৈ গোটেই ব্যৱসায়টো আমি কেনেকৈ লাহেকৈ আগবঢ়াই লৈ যাব পাৰোঁ গোটেই নিজে আমি সেইখিনি বস্তু ডিজাইন কৰিছোঁ আৰু সেই হিচাপে আমি ৰাইজৰ মাজলৈ মুকলি কৰি দিছোঁ এই এপৰ যোগেদি আপোনালোকৰ বেনিফিটো আছে অফাৰৰ ক্ষেত্ৰতে হওক বা প্ৰাইজৰ ক্ষেত্ৰতে হওক যিহেতু এই মাৰ্কেটখনত বিভিন্ন ডেলিভাৰী এপ আছে কিন্তু সেইখিনি ডেলিভাৰী এপতকৈ আমাৰ সুগাৰীত কিছুমান মানে USP আছে ইউনিক পইণ্ট আছে যিখিনি ইউনিক পইণ্টৰ কাৰণে সেই বস্তুখিনি কাষ্টমাৰ বা ইউজাৰজনে ইউজ কৰি ভাল পাব গতিকে আপোনালোকে নিশ্চয়কৈ এপটো ডাউনলোড কৰিব এপটো ডাউনলোড কৰি তাৰ সেই সুবিধাখিনি আপোনালোকে ল'ব লৈ পেলাই আমাকো জনাব যে কেনেকুৱা হয় তাৰ ফিডবেক দিলে ভাল পাম আমাৰ এনেই গোটেই অসমখনত 150 ল'ৰা জড়িত হৈ আছে সকলো থলুৱা ল'ৰাই হয় আৰু এতিয়া আমি তিতাবৰত আমাৰ 5জন ল'ৰা আছে সেই 5জন ল'ৰাৰ যোগেদি আমি ষ্টাৰ্ট কৰিছোঁ আৰু আহিবলগীয়া সময়ত যেতিয়া নাম্বাৰ অফ অৰ্ডাৰ্ছটো বাঢ়ি আহিব তেতিয়া আমি আৰু যুৱক যুৱতী আমি ল'ব পাৰিম আমি এতিয়া 10 কিলোমিটাৰ ৰেডিয়াছ অপেন কৰি ৰাখিছোঁ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আমি ডেলিভাৰী দি আছোঁ পৰীক্ষামূলকভাৱে যিটো ডেলিভাৰী দি আছিলোঁ সেয়া কৰিছোঁ আৰু এতিয়া যদি আমাৰ সেইখিনি আমি ভালকৈ যিহেতু ৰিজাল্ট পাইছোঁ গতিকে ৰেডিয়াছটো আমি আপ টু 15 কিলোমিটাৰ যাব পাৰিম মানে আহিবলগীয়া সময়ত কিন্তু এতিয়া আমি 10 কিলোমিটাৰ থাকিব কেইদিনমানলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত